নমস্কাৰ সকলোকে পুৰা সম্ভাষণ জনাই আৰম্ভ কৰিছো 21 জানুৱাৰী মংগলবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 21 জানুৱাৰী 2025 মংগলবাৰ। অসমীয়া লেখেৰে 1431 খ্ৰীষ্টাব্দৰ আজি মাঘৰ 7 দিন। আজি সূৰ্যোদয় পুৱা 6:15 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:50 38 তিথি হ'ব কৃষ্ণ সপ্তমী তিথি, নক্ষত্ৰ হ'ব চিত্ৰা, যোগ হ'ব ধৃতি আৰু কৰ হ'ল বক্ৰম। আৰু কোনো যদি শিশুৰ জন্ম হয় ৰাশি লাভ কৰিব কন্যা ৰাশি, আৰু অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মংগলৰ দশা লাভ কৰিব। আনহাতে আদ্যঋতু হলে 15 দিনীয়া বৈশ্য যোগ লাভ কৰিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালো। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি আজি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে লাভদায়ক হ'ব। ৰাজহুৱা ব্যস্ততা আপোনাৰ বাঢ়িব। বিবাহৰ কথা আপোনাৰ আলোচনা হ'ব পাৰে, বা যিসকলে বিবাহৰ ক্ষেত্ৰত যিসকলে বিবাহিত জীৱন কটাই আছে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ ইম্পেক্ট পৰিব, অৰ্থাৎ তেওঁলোকৰ কাৰণে ভাল হ'ব। মহিলাসকলৰ ক্ষেত্ৰত কিছু শাৰীৰিকভাৱে অলপ অসুস্থ থাকিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত অলপ তেওঁলোকে গুৰুত্ব দিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত দিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু লাভদায়ক হ'ব। নৃত্য গীতত জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত আজি লাভদায়ক হ'ব। তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। আৰু সমান্তৰালকৈ বিভিন্ন স্থায়ী ফুৰা চকা কৰা সকলৰ কাৰণেও আজি উত্তম দিন। আজি আপোনাৰ ক্ষেত্ৰত ব্যৱসায়িক গ্ৰোথ হোৱা দেখা গৈছে আৰু কৰ্মস্থানত উন্নতি দেখা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল মিথুন ৰাশি। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কষ্ট আৰু ত্যাগৰ বলত আপুনি নিজৰ সফলতা অৰ্জন কৰিব পাৰিব, আৰু আপোনাৰ ৰাজহুৱা ব্যস্ততা আজি বৃদ্ধি পাব। যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট উপকৃত বা ফলপ্ৰসূ দিন, আৰু তেওঁলোকৰ ক্ষেত্ৰতো আৰ্থিক স্থিতি যথেষ্ট ভাল হ'ব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ স্বাস্থ্য বৰ এটা পজিটিভ নাথাকিব। দায়িত্ব আপোনাৰ বাঢ়িব, কষ্ট বাঢ়িব, গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। আৰু যিসকলে খেতি বাতিৰ লগত জড়িত হৈ আছে বা ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত আজি বৰ এটা পজিটিভ দেখা পোৱা নাই। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো আজি নেগেটিভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি আৰু আপুনি বিবাহৰ উপযোগী হৈ আছে তেনেহ'লে আজি বিবাহৰ কথাবোৰ আলোচনা কৰি আজি ভাল হ'ব, আৰু নতুন খবৰ আহিব পাৰে। বন্ধুবৰ্গই আপোনাক সহায় কৰিব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ সমস্যাবিলাক বন্ধুবৰ্গৰ পৰা আপুনি সহায়ৰ হাত পাব আৰু সমস্যাৰ মুক্ত হ'ব পাৰিব। ঘৰৰ যিকোনো শুভ কাৰ্য আপুনি আজি পাতিব পাৰে বা আপোনাৰ ঘৰত হোৱাৰ সম্ভাৱনা থাকে, আৰু সামাজিক ব্যস্ততাও আপোনাৰ সমান্তৰালকৈ বাঢ়িব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছু ক্ষেত্ৰত আপুনি দায়িত্ব বা কৰ্তব্য অলপ বেছি পালন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, আৰু আশাবাদী হৈ থাকক। আজি বৰ এটা পজিটিভ নহয় যদিও কিছু ক্ষেত্ৰত আপোনাৰ পজিটিভ চিন্তাধাৰাই আপোনাক দিনটো সফল আৰম্ভণি কৰিব পাৰে। অৱশ্যে আপুনি টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। ইয়াত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ পৰিশ্ৰম অনুযায়ী আপোনাৰ লাভ পাব। কৰ্মস্থানত আপোনাৰ উন্নতি বা প্ৰগতি দেখা গৈছে। ওপৰ মহলৰ পৰা আপোনাৰ দেখা গৈছে তেওঁলোকৰ লগত সম্পৰ্ক, আৰু যিকোনো ক্ষেত্ৰতে আপুনি আজি সফল হ'ব পৰা যোগ থাকে। অৱশ্যে যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ততোধিক লাভ বা পূৰ্বতে পাবলগীয়া পইচাও ঘূৰাই পোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল হ'ব, আৰু বৈবাহিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। যিসকলে ইতিমধ্যে বিবাহিত তেওঁলোকৰ ক্ষেত্ৰত আন্তৰিকতা বৃদ্ধি পাব বা পূৰ্বৰ কাজিয়া পেচাল নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হৈ দেখা গৈছে, আৰু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো আজি ঠিকে থাকে চলি যাব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে ওচৰ চুবুৰীয়া আপোনাক সহায় কৰাৰ যোগ থাকিব, আৰু মাটি বাৰী সংক্ৰান্ত কামবিলাক আপোনাৰ সহজে হৈ উঠিব, আৰু বেংকিং সম্বন্ধীয় কামবিলাকো আজি আপুনি কৰিব পাৰে। ৰাজহুৱা ব্যস্ততা বাঢ়িব, দাম্পত্য সুখ বৃদ্ধি পাব, আৰু শিল্পীসকলৰ কাৰণে আজি যথেষ্ট সুনাম পোৱাৰ দিন থাকে। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশি হয় তেনেহ'লে কিছু দায়িত্ব আৰু কৰ্তব্য আপোনাৰ বাঢ়িব। আপুনি পৰিশ্ৰম অধিক কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, আৰু আনৰ প্ৰিয় পাত্ৰ হ'বলৈ গৈ নিজৰ ক্ষেত্ৰত কষ্ট নিদিব আজি। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হঠাৎ আপোনাৰ হাতত পইচাৰ যোগাৰ হ'ব পাৰে বা পইচা আহিব পাৰে,
আজি আপোনাৰ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব, কিন্তু কষ্ট আৰু ত্যাগ আন দিনাৰ দৰে আজিও থাকিব। আজি আপুনি আত্মীয়ৰ লগত যথেষ্ট ভাল আপোনাৰ যোগাযোগ হ'ব আৰু বিশেষকৈ তেওঁলোকৰ পৰা আপুনি সহায় পাব আৰু লাভদায়ক হ'ব। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি আৰু আপুনি কামৰ সন্ধানত ঘূৰি ফুৰিছে, তেনেহ'লে আজি কৰ্মস্থান পোৱাৰ যোগ আছে। অৱশ্যে টকা পইচাৰ ক্ষেত্ৰত কিছু লেনদেন আপুনি সাৱধান হ'ব, অন্যথা বহু ক্ষেত্ৰত পইচা আন মানুহক যদি দিব ভুলতে দি পায়, তেনেহ'লে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজি যথেষ্ট পজিটিভ দেখা গৈছে আৰু ঘৰুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত আন্তৰিকতা বা পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আৰু সমান্তৰালকৈ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।